আমি কৈছোঁ জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। 4টা দক্ষতা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যদি দিব পৰা যায়, তেওঁলোকে তেওঁলোকৰ নিজৰ কেৰিয়াৰৰ ৰাস্তাত আগবাঢ়ি যাব। আমি আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক জ্ঞান দিবলৈ চেষ্টা কৰোঁ। মোৰ দৃষ্টিভংগীৰে যিটো ভুল, জ্ঞান মানে হ'ল ইনফৰ্মেশ্যন, তথ্য। আৰু যিকোনো ছাত্ৰ ছাত্ৰীৰ তেওঁৰ জ্ঞান কিমান আছে, তাৰমানে ইনফৰ্মেশ্যন কিমান আছে। বিদ্যালয়ত কোনোবা গ'ল, গুণোৎসৱৰ সময়ত সুধি দিয়ে অসমত কেইখন জিলা আছে কোৱাচোন। ক'ব পাৰিলে খুব ভাল, ক'ব নোৱাৰিলে মুখখন বেকা কৰি দিব আপুনি। কিন্তু শিশু এজনে অসমত কেইখন জিলা আছে জানি কি কৰিব? সাধাৰণ ভাষাত গাধা, মেধাৱী নহয়, যিসকল ড্ৰপ আউট, তেওঁলোকৰ কাৰণে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী প্ৰশিক্ষণ এটা, সেইটোৱে হ'ল দক্ষতা। ইলেক্ট্ৰিচিয়ান হ'ব, মেকানিক হ'ব, সেইটো হ'ল দক্ষতা। একেবাৰেই ভুল ধাৰণা। দক্ষতা প্ৰাথমিক পৰ্যায়ত আৰম্ভ হয়। মই এতিয়া বিদ্যালয়বিলাকত কৈছোঁ, মোৰ এটা প্ৰগ্ৰেমো আৰম্ভ হৈ গৈছে আমাৰ বিদ্যালয় শিক্ষাত। আমি কৈছোঁ জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। 4টা দক্ষতা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যদি দিব পৰা যায়, তেওঁলোকে তেওঁলোকৰ নিজৰ কেৰিয়াৰৰ ৰাস্তাত আগবাঢ়ি যাব। 4টা দক্ষতা হ'ল: 1. লিখিব জনা। লিখিব জনা, বিজ্ঞানসন্মতভাৱে সুন্দৰ আখৰেৰে লিখিব জনা। কিয় সুন্দৰ আখৰেৰে লিখিব জনা? লিখাৰ পদ্ধতি যি আমি পুনৰ প্ৰৱৰ্তন কৰিছোঁ, অসমীয়াৰ কাৰণে 5 লাইনৰ, ইংৰাজীৰ কাৰণে 4 লাইনৰ। কাৰণ আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কৈ আছে। এতিয়া OCR আহিলে, অপটিক কেৰেক্টাৰ ৰিকগনিশ্যন, অৰ্থাৎ আপোনাৰ লিখাখিনি কম্পিউটাৰে পঢ়িব পাৰে যদি সেইখিনি টাইপ কৰা হয়। কিন্তু লিখা সৰু হেণ্ড ৰাইটিং যদি আপোনাৰ শুদ্ধ হয়, তেতিয়াহ'লে হাতেৰে লিখাখিনিও কম্পিউটাৰে পঢ়ি অট'মেটিক টাইপ কৰি দিব পাৰে। গতিকে এই লিখাৰ স্কিলটো শুদ্ধ হেণ্ড ৰাইটিঙেৰে, সেইটো প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰিব লাগে। আৰু মই অসমৰ বিদ্যালয়বিলাকৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে হেণ্ড ৰাইটিঙৰ প্ৰশিক্ষণ মই কৰাই আছোঁ। দ্বিতীয়টো স্কিল, পঢ়িব জনা। মাক নিৰক্ষৰ, কিন্তু মাকে এটা কথা জানে যে মোৰ ল'ৰাটোৱে পঢ়িব লাগে। আৰু মাকে কয়, কিতাপ পঢ়, মই ভাত ৰান্ধি আছোঁ, মাজে মাজে চাই, তই কিতাপ পঢ়। তো তেওঁ কিতাপখন লৈ বহি থাকে। তাৰপিছত অলপ পাছত মাকে আহি দেখে যে সি টোপনি গ'ল। 2টা ঢকা দি দেখুৱাবলৈ চেষ্টা কৰে। ল'ৰাটোৰ গাত একো দুখ নাই, তাক পঢ়িবলৈ শিকোৱাই হোৱা নাই, সি পঢ়িব নাজানে। আৰু যদি পঢ়িব জানে, পঢ়া মানে কি? কেৱল আখৰ জোটাই পঢ়াটো নহয়, পঢ়ি বুজি পোৱা, ৰিডিং উইথ কম্প্ৰিহেনশ্যন। এতিয়া পঢ়িছে কিন্তু একো বুজা নাই, গতিকে তাৰ টোপনি আহিবই। পঢ়াটো আৰু পঢ়ি বুজি পোৱাটো সেইটো এটা দক্ষতা। 3 নম্বৰ দক্ষতাটো হ'ল লিচনিং উইথ কম্প্ৰিহেনশ্যন, শুনি পেলাই বুজি পোৱাটো। মিটিং এখনত মানুহে কোনোবাই কথা ক'লে এটা গুণগুণনি আৰম্ভ হৈ যায়। কিছুমান মানুহে নিজৰ ভিতৰত কথা পাতি থাকে। সমস্যাটো ক'ত? যে বক্তাজনৰ কথাখিনি সকলোকে আকৰ্ষণ কৰিব পৰা নাই, বক্তাজনৰ কথাখিনি শ্ৰোতাসকলে শুনি বুজা নাই। শুনি বুজা, লিচনিং উইথ কম্প্ৰিহেনশ্যন ইজ এ স্কিল। নিউৰ' চাইণ্টিষ্টসকলে কৈছে যে এজন মানুহ তেওঁ যিকোনো এটা বিষয়ত, মানে শ্ৰেণীকোঠাত তেওঁ মনোনিৱেশ কৰিব পৰা, কনচেনট্ৰেট কৰিব পৰা, ফ'কাছ কৰিব পৰা জেনেৰেল টাইম লিমিট ইজ 20 মিনিটছ। 20 মিনিটৰ পাছত তেওঁ অধৈৰ্য হৈ যাব, তেওঁ শুনি থাকিব নোৱাৰে। এতিয়া 20 মিনিটতকৈ বেছি বঢ়াব লাগে, তাৰ কাৰণে প্ৰশিক্ষণ লাগিব, তাৰ কাৰণে ট্ৰেইন হ'ব লাগিব মানুহজন। আৰু ট্ৰেইন কৰি আমি ঠিক কৰিছোঁ যে আমাৰ শ্ৰেণীসমূহ এটা লেচন 45 মিনিটছৰ কাৰণে হ'ব। বহু ছাত্ৰ ছাত্ৰী আছে, ইণ্টাৰভিউ দি অহাৰ পাছত কয়, মই জানিছিলোঁ, মই ক'ব নোৱাৰিলোঁ। মোক এই প্ৰশ্নটো কৰিছিলে, মই জানিছিলোঁ কিন্তু মই ক'ব নোৱাৰিলোঁ। এজনে কয়, মই ক'লোঁ, মই ঠিকেই কৈছোঁ কিন্তু ছাৰে বুজি পোৱা নাই। তাৰমানে আপুনি জনা কথাটো, যিটো পঢ়িলে বুজিলে, এতিয়া আপুনি ক'ব জানিব লাগিব। আপুনি ক'ব, স্পীক আউট, আপুনি ক'ব পাৰিব লাগিব। এতিয়া আপুনি ক'ব নোৱাৰে, মনত ভাবিছে, আপুনি বুজিছে, আপুনি এইটো অনুভৱ কৰিছে যে আপুনি জানে, কিন্তু আপুনি প্ৰকাশ কৰিব নোৱাৰে, আপুনি মুখেৰে ক'ব নোৱাৰে, কাৰণ আপোনাৰ এই কোৱাৰ স্কিলটো নাই। চ' 4টা স্কিল: ৰিডিং, ৰাইটিং, লিচনিং উইথ কম্প্ৰিহেনশ্যন এণ্ড স্পিকিং। এই 4টা স্কিল যদি আমি সৰুতে ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ, তেতিয়াহ'লে তাৰ বাকী পঢ়াটো নিজে পঢ়ি ল'ব।